গভাইত চুৰে পুনৰ নাক কাটিলে মহানগৰ আৰক্ষীৰ এবাৰ জালুকবাৰী আৰক্ষী থানাৰ সমীপতে চুৰে চলালে চাফাই অভিযান মালিগাঁওস্থিত মেছাৰ্ছ সাৰদা অটোমোবাইল নামৰ প্ৰতিষ্ঠানখনৰ পৰা চুৰে চুৰি কৰিলে নগদ ধনসহ বহু সামগ্ৰী মুখত কলা কাপোৰ বান্ধি ব্যৱসায়িক প্ৰতিষ্ঠানখনত লুটপাট চলালে চুৰে আৰু চুৰি কাৰ্যৰ দৃশ্যবন্দী হ'ল চিচিটিভিত চুৰিকাণ্ড সন্দৰ্ভত জালুকবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীয়ে এই দৃশ্য দেখুৱাইছো জালুকবাৰী থানাৰ নিচে কাষতে এই ঘটনা সংঘটিত হৈছে মুখত কলা কাপোৰ বান্ধি চুৰে এই চুৰি কাৰ্য সংঘটিত কৰে আৰু চুৰি কাৰ্য সমগ্ৰ দৃশ্যবন্দী হৈ ৰৈছে চিচিটিভিত মালিগাঁও 1 নম্বৰ পেৰামাউণ্ট হন্ডা শ্ব'ৰুম অপজিট সাইডে আমাৰ দোকানখন আছে যেটো নামটো হয় আপোনাৰ সাৰদা অটোমোবাইল যোৱাকালি আপোনাৰ 254 মান ৰাতি আৰু 254 মানে মই সিসিটিভি চেক ৰাতিপুৱা যেটো ঘটনাটো হোৱাৰ পিছত মই চেক কৰিছো 254 মান চুৰটো সোমাই আপোনাৰ বস্তু একো নিয়া নাই বস্তু কি নিয়া নাই জাস্ট কেশৰ বক্সটো ভাঙিছে ভাঙি কিনে তাতে 40000 কেশ আছিলে আমাৰ পেমেন্ট এটা আহিছিল আমি মানে একাউন্টত থব পৰা নাছিল আমি থৈ দিছো মই নেক্সট দিনাখন থম আৰু হেতুৱে লৈ গৈছে অকল